এই প্ৰশ্নটোত কৈছে 50 জন ছাত্ৰ ছাত্ৰীৰ 100 নম্বৰৰ প্ৰশ্নৰ ভিতৰত সিহঁতৰ গড় নম্বৰ পাইছে 45.5 আৰু এতিয়া ৰিভিউ কৰাৰ পিছত এজন ছাত্ৰই ৰিভিউ কৰাৰ পিছত য'ত 58 নম্বৰ পাইছিলে তাত 85 নম্বৰ পালে। এই ৰিভিউ কৰাৰ পিছত সিহঁতৰ এই 50 জন ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰটো কিমান হ'ব সেইটো সুধিছে। তেতিয়াহ'লে আমি ইয়াত 50 জন ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰটো আমি 45.5 পাইছিলোঁ আগৰ নম্বৰত। এতিয়া ইয়াত আমাৰ মুঠ নম্বৰটো কিমান হ'ব আমি সেইটো পাব লগা হ'লে আমি কি কৰিম, 50ৰ মুঠ নম্বৰ কিমান হ'ব, মুঠ নম্বৰ সমান 50 পূৰণ 45.5 তাৰ মানে কিমান হৈ গ'ল 2275 আৰু এজন ছাত্ৰই ৰিভিউ কৰিছিলে, গতিকে এজন ছাত্ৰৰ শুদ্ধ নম্বৰটো আহিছিলে কিমান হ'ল 85 আৰু আগৰ নম্বৰ কিমান 58। তেতিয়াহ'লে দুইটা নম্বৰৰ মাজত ডিফাৰেঞ্চটো হ'ব 85 58 ডিফাৰেঞ্চ কৰিলে 27 আহিলে। 27 যদি হয় তেতিয়া এতিয়া বৰ্তমানৰ মুঠ নম্বৰটো কিমান হ'ব, বৰ্তমানৰ শুদ্ধ মুঠ নম্বৰ হ'ব এইটো আছিলে 2275 প্লাছ 27 হৈ গ'লগৈ 2302। এতিয়া গড় মান সিহঁতৰ এতেকে গড় মান 50 জন ছাত্ৰ ছাত্ৰীৰ গড় মান হ'ব 2302 ডিভাইডেড বাই 50 ইজ ইকুৱেল 46.04। ইয়াতে অপশ্যন দিয়া আছে 54.50 46.04 46.40 55.40। ইয়াতে আমাৰ ইয়াত মিলিছে কোনটো বি মিলিছে, গতিকে বি ইজ দ্য ৰাইট।